নমস্কার, এই মুহূর্তে তাই পড়ছে অসমবাসীৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিউজ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। মিয়া মুছলমানক লৈ পুনৰ গৰ্জি উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়াৰ বিৰুদ্ধে উচ্ছেদ কোনো কাৰণতে বন্ধ নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণতে মিয়াসকল বাচি যাব সেইটো নহয়। অৰ্জুন হব্য হাসি দুই হাতেৰে হৰ মাৰিব পাৰিছিল। আমি জুবিন গাৰ্গৰ ন্যায় দিম আৰু মিয়াসকলক উচ্ছেদ কৰিম। মিয়া মুছলমানৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমানক উচ্ছেদ কৰি মই কোনেও বচাব নোৱাৰে মোৰ হাতৰ পৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড, ৰৈ ৰৈ বিনালে। প্ৰথম দিনে ৰৈ ৰৈ বিনালে উপাৰ্জন হৈছে 2,50,00,000-ৰো অধিক। অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ ৰৈ ৰৈ বিনালেৰ। অসমীয়া চিনেমাৰ 90 বছৰীয়া ইতিহাসত ৰেকৰ্ড কৰিলে ৰৈ ৰৈ বিনালে ছবিয়ে। প্ৰথম দিনাই 2,50,00,000-ৰো অধিক টকা উপাৰ্জন কৰিলে জুবিনৰ ৰৈ ৰৈ বিনালে নামৰ ছবিখন। আৰু ইয়াৰ পূৰ্বে মুক্তিৰ দিনা ৰবি শৰ্মাই ৰুদ্ৰই সংগ্ৰহ কৰিছিল প্ৰায় 40 লাখ টকা। আৰু ইফালে দ্বিতীয় দিন পুৱা 5 বজাৰ পৰাই ৰৈ ৰৈ বিনালেৰ বাবে ছবি সংগ্ৰহসমূহত ভিৰ দৰ্শকৰ। আৰু জুবিনক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে চাবলৈ ওলাই আহিল অসমৰ ৰাইজ। আৰু শুক্ৰবাৰে মুক্তি লাভ কৰা ছবিখনক লৈ আৱেগিক হৈ পৰিছে জুবিন গাৰ্গৰ অনুৰাগী। ছবিগৃহৰ পৰা ওলাই আহি কান্দোনত ভাগি পৰিছে জুবিন গাৰ্গৰ অনুৰাগী। আন এটা ব্ৰেকিং নিউজ, SITৰ তদন্ত সঠিক দিশত গৈ আছে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। SITয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য। 10 ডিচেম্বৰৰ আগত জুবিনৰ সকলো ঘটনা কৰা হ'ব ৰাজহুৱা। দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট। অতদিনে জুবিনৰ সৈতে হৈ থকা বেদনা ভৰা কাহিনী ৰাইজে গম পাব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই যদি এটা কাম হাতত লয় শেষ নোহোৱালৈকে নেৰে। একাংকই চিঞৰি চিঞৰি ন্যায় বিচাৰিছে আৰু মই নোখোৱাকৈ জুবিনক ন্যায় দিবলৈ কাম কৰি আছো বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। SITয়ে জুবিনক ন্যায় দিবলৈ সকলো কাম কৰি আছে। জুবিনক ন্যায় দিয়াটো মোৰ দায়িত্ব। SITৰ তদন্ত সঠিক দিশত গৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।